Hello and welcome. আজি আমি এটা ইম্পৰ্টেণ্ট টপিক that is covalent character of carbon তাক আমি ডিসকাস কৰিম। সোয়া কাৰ্বনৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি হয় তোমালকে নিশ্চয় কিতাবত পঢ়িছা যে 2.4 হয়। এতিয়া যদি আমি আগতে পাই অহা অক্টেট লটো যদি মনত পেলাবলৈ চেষ্টা কৰো অক্টেট লটোৱে কি কৰে যে প্ৰত্যেকটো এটমে ইয়াৰ হেখৰ সেলডাল যাক কি বুলি কয় ভ্যালেন্স সেল এই সেলটো ইয়াত 8টাকে ইলেক্ট্ৰন ফিল কৰাব বিচাৰে 8টাকে ইলেক্ট্ৰন ভৰাব বিচাৰে আৰু সেই অক্টেট লটো ফলো কৰিবলৈ যাওঁতে তেতিয়া হলে কাৰ্বনৰ ওচৰত কেটা ইলেক্ট্ৰন কমি আছে 4টাকে ইলেক্ট্ৰন কমি আছে তাক কাৰ্বনৰ কি বুলি কোৱা হয় টেট্ৰাভ্যালেন্সি বুলি কোৱা হয় তাক কাৰ্বনৰ টেট্ৰাভ্যালেন্সি বুলি কোৱা হয় আৰু তাৰ কাৰণে হি কি হ'ব ষ্টেবল কনফিগাৰেশন অফ নোবেল গেছ সম্ভ্ৰান্ত গেছৰ সুস্থিৰ বিন্যাস বুলি যাক কোৱা হয় হেতু এটেন্ড কৰিব পাৰিব যদিহে ই কি কৰে 4টা এটম আইডাৰ গ্ৰহণ কৰে নহলে কাৰ্বনে কি কৰে 4টা এটম এৰি দিয়ে যদি কাৰ্বনে 4টা এটম এৰি দিয়ে তেতিয়া হলে কাৰ্বনৰ ওচৰত ইলেক্ট্ৰন নাম্বাৰ হ'ব 2 আৰু সেই হিচাপত কাৰ্বনে কি বনাব পাৰিব কাৰ্বন কিলৈ কনভাৰ্ট হৈ যাব তেতিয়া হলে কাৰ্বন যি আমাৰ নোবেল গেছ আছে হিলিয়াম হৈ যাব আৰু যদি 4টা ইলেক্ট্ৰন গ্ৰহণ কৰে তেতিয়া হলে কাৰ্বন কলৈ ট্ৰান্সফৰ্ম লব নিয়নলে ট্ৰান্সফৰ্ম লব হৈছে আৰু এই যে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিব পৰা বা 4টা ইলেক্ট্ৰন এৰিব পৰা যি টেন্ডেন্সি আছে তাক আমি কি বুলি কওঁ কাৰ্বনৰ টেট্ৰাভ্যালেন্সি বুলি কওঁ তাক আমি কাৰ্বনৰ কি কওঁ টেট্ৰাভ্যালেন্সি বুলি কওঁ ঠিক আছে আৰু এই টেট্ৰাভ্যালেন্সিটো কাৰ্বনৰ ইট ইজ ওয়ান অফ দা মই কোৱা নাই যে এইটো ইট ইজ ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট ক্যাৰেক্টাৰ যাক মানে কাৰ্বনে কি দেখুৱায় কোভ্যালেন্ট ক্যাৰেক্টাৰ দেখুৱায় মানে কাৰণ ইয়াৰ 8টা ইলেক্ট্ৰন ফিল হ'ব লাগিব হেতু কাৰণে কি আছে যে ই 4টা ইলেক্ট্ৰন বেলেগৰ লগত 4টা ইলেক্ট্ৰন ফিল কৰে